নমঃ শিৱায় ওম নমঃ শিৱায় 2026 চনত শিৱৰাত্ৰি দেওবাৰে পৰিছে। এই দিনটোত মহাদেৱৰ আৰু সূৰ্য দেৱতাৰ বিশেষ কৃপাত 6টা ৰাশিৰ ভাগ্যৱান হ'বলৈ গৈ আছে। ধন, চাকৰি, প্ৰেম সকলো ক্ষেত্ৰত তেওঁলোকৰ কপাল ফুলিব। আপুনি সেই ভাগ্যৱান ৰাশিৰ ভিতৰত আছে নেকি? চেক কৰক। জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। 2026 চনত শিৱৰাত্ৰি পৰিছে এক বিশেষ দিনত, দেওবাৰ। শাস্ত্ৰৰ মতে যেতিয়া শিৱৰাত্ৰি দেওবাৰে পৰে তেতিয়া সেই দিনটোত সৃষ্টি হয় এক অতি শক্তিশালী শুভ যোগ। এই দিনটোত একেলগে মহাদেৱৰ কৃপাত আৰু সূৰ্য দেৱতাৰ আশীৰ্বাদত কিছুমান ৰাশিৰ ওপৰত অদ্ভুতভাৱে শুভ প্ৰভাৱ পৰিছে। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজভাগত কম যে শিৱৰাত্ৰিৰ বিশেষ উপায়, টিপছ, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ 5 মিনিট সময় উলিয়াই অনুগ্ৰহ কৰি ভিডিঅ'টো উপভোগ কৰক। তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। শিৱৰাত্ৰিত কি কাম কৰিলে মহাদেৱৰ শুভ ফল পাব, ভিডিঅ'টোৰ লাষ্টত জনাম। বিশেষকৈ 2026 চনৰ দেওবাৰে পৰিছে শিৱৰাত্ৰি 15 ফেব্ৰুৱাৰী। সূৰ্য হৈছে উন্নতিৰ কাৰক। মহাদেৱৰ হৈছে যাৰ কৃপাৰ অবিহনে আপুনি কোনো জেগাতে ছাকচেছফুল হ'ব নোৱাৰিব। মহাদেৱৰো আশীৰ্বাদ থাকিব এই 6টা ৰাশিৰ ওপৰত। মহাদেৱে কেতিয়াও নিজৰ ভক্তক বিপদত পৰিব নিদিয়ে। ভক্তসকলে যি মনত ভাবি কেনে পূজা পাঠ কৰে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰে। এতিয়া আমি জানি লওঁ আহকচোন ৰাশিসমূহৰ বিষয়ে। প্ৰথমটো ৰাশিয়ে হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ সকলৰ কাৰণে মহাদেৱৰ অতিকৈ প্ৰিয় হয়। মিথুন ৰাশিৰ লোকসকলে মহাদেৱৰ পৰা কেতিয়াও বঞ্চিত হ'ব নালাগে। মিথুন ৰাশিৰ ব্যক্তিসকল শৰীৰ আৰু মন খুবেই কোমল হয়। তেওঁলোকে আনৰ অপকাৰ নকৰে আৰু তেওঁলোকে আনক উপকাৰ কৰি খুবেই বেছি ভাল পায়। এই ৰাশিৰ লোকসকলে কিছুমান ক্ষেত্ৰত অত্যন্ত চতুৰ আৰু টেঙৰ হয়। কোনো ব্যক্তিয়ে তেওঁলোকক সহজতে ঠগিব নোৱাৰে। নিজৰ কষ্টৰে নিজৰ পথেৰে এওঁলোকে কৰ্ম কৰি খুবেই ভাল পায়। এওঁলোকৰ মাজলৈ সুযোগ সুবিধা ঘনাই আহে, কিন্তু এওঁলোকে কিছুমান ক্ষেত্ৰত ধৰিব নাজানে। শিৱৰাত্ৰিৰ পিছৰে পৰা মহাদেৱৰ প্ৰচুৰ পৰিমাণে আশীৰ্বাদ তেওঁলোকৰ ওপৰত থাকিব। এই দিনটোৰে পৰা সৌভাগ্যই সহায় কৰিব আপোনালোকক। যিকোনো কামতে আপোনালোকে সফলতা আনিব পাৰিব। শিক্ষা, পাৰিবাৰিক, চাকৰি, প্ৰেম সকলো ক্ষেত্ৰত আপোনালোকে জয় লাভ কৰিবলৈ পাৰিব। মাত্ৰ এটা দিন, শিৱৰাত্ৰিৰ দিনটোত যদি গা ধুই একো নোখোৱাকৈ ব্ৰত পালন কৰে তেনেহ'লে আপোনালোকৰ ওপৰত মহাদেৱ সন্তুষ্ট হ'ব। আৰু লগতে শিৱৰাত্ৰিৰ দিনটোত শিৱলিংগত গাখীৰ অৰ্পণ কৰক আৰু আপোনালোকৰ মনৰ মাজত যিকোনো আশা প্ৰকাশ কৰিব পাৰে, তেনেহ'লে সেই আশা মহাদেৱে আপোনালোকক সন্তুষ্ট কৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলাই এই দিনটো শিৱৰাত্ৰিত অতি শুভ যোগ দেখিবলৈ পাব। চাকৰিত উন্নতিৰ যোগ দেখিবলৈ পাব। নতুন ব্যৱসায়ত আৰম্ভ কৰাৰ এক উত্তম সময়। আৰ্থিক সমস্যা দূৰ হ'ব। পৰিয়ালত সুখ শান্তি আহিব। মহাদেৱৰ কৃপাৰে আপোনালোকৰ বহুদিন ধৰি ৰখি থকা কাম আপোনালোকৰ পূৰ্ণ হ'ব, আশা পূৰণ হ'ব। কৰ্ম সংস্থাপনৰ পথ মুকলি হৈ ভাগ্য দুৱাৰ খুলিব আপোনাৰ। এওঁলোকে ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যা সন্মুখীন হ'ব নালাগে। ফেমিলিৰ ফালৰ পৰাই বা নিজৰ ইনকামৰ ইউটিউব পলিটিক্সৰ জৰিয়তে যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনিৰ ক্ষেত্ৰত খুবেই অত্যন্ত আগতকৈ বৃদ্ধি পাব। ব্যৱসায়ত উন্নতিৰ ফল দেখিবলৈ পোৱা যাব। আপোনালোকে মনে মনে মহাদেৱক ভক্তি কৰে। বিপদত পৰিলে আপোনালোকে মহাদেৱক বিচাৰে। সেয়েহে এই ৰাশি মহাদেৱৰ অতিকৈ প্ৰিয় হয়। শিৱৰাত্ৰিৰ পিছৰে পৰা মহাদেৱৰ কৃপাৰ ফলত এওঁলোকৰ
সকলো ক্ষেত্ৰত জয় লাভ কৰিবলৈ পাৰিব, উন্নতিৰ পথ মুকলি হ'ব। শিৱৰাত্ৰিৰ দিনটোত যদি আপোনালোকে শিৱলিংগত কুঁহিয়াৰৰ ৰস আৰু মৌ দি আৰু নিজৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে, যিকোনো ধৰণৰ সমস্যাৰ পৰা ৰিলিফ পাব। মহাদেৱৰ আপোনালোকৰ ওপৰত সন্তুষ্ট হ'ব। এনে যে তেনেকুৱা কৰিলে যে সন্তুষ্ট নহয়, মই সেইটো কোৱা নাই। দিব পাৰিলে আপোনাৰ কাৰণে খুবেই অত্যন্ত ভাল। 2026 চনত 15 ফেব্ৰুৱাৰীৰ পৰা মহাদেৱৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈছে 3 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি বা বৃষভ ৰাশি। বৃষ ৰাশিৰ লোকৰ বাবে সূৰ্য দেৱতাৰ বিশেষ আশীৰ্বাদ থাকিব। ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। স্বাস্থ্যৰ আগতকৈ উন্নতিৰ ফালে গতি কৰিব। পুৰণি লোন ধাৰে যদি লৈছিলে তাৰ পৰা মুক্ত পাব। সমাজত মান সন্মান দেখিবলৈ পোৱা যাব পাৰে। শিৱৰাত্ৰিৰ দিনা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে অধিক লাভৱান হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এওঁলোকৰ মন সদায় ধন টকা পইচাৰ এইবোৰক লৈ জড়িত হৈ থাকে। প্ৰিয় দৰ্শক, যদিহে আপোনালোকৰ বৃষ ৰাশি হয়, মিথুন ৰাশি হয়, নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আৰু ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক। আৰু আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। এতিয়া আহিছোঁ ৰাশিলৈ। এওঁলোকে ধন টকা পইচাৰ ক্ষেত্ৰত যিয়ে নহওক এওঁলোকে ধৰি ৰাখিবলৈ বিচাৰে, এটা ভাল গুণ। শিৱৰাত্ৰিৰ পিছৰে পৰা লগতে মহাদেৱৰ সূৰ্যৰ কৃপা থাকিব, যাৰ ফলত তেওঁলোকৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত সহায় কৰিব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি আহিব আৰু ধন টকা পইচাৰ হাতলৈ আহিব, সেইটো ধৰি ৰাখিবলৈ চেষ্টা কৰিব। ওম নমঃ শিৱায়। ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু ইতিমধ্যে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। 50,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে, জলদি প্ৰিয় দৰ্শক কৰি দিব ছাবস্ক্ৰাইবটো। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ মাজত বহুতো যুদ্ধ চলি থাকে। সেই যুদ্ধৰ ফল আপুনি কিছুমানৰ ক্ষেত্ৰত পায়, কিছুমানৰ ক্ষেত্ৰত নাপায়। কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত শিৱৰাত্ৰিৰ পিছৰে পৰা জীৱন আপোনালোকৰ পৰিপূৰ্ণ হৈ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। ঘৰত সুখ শান্তি আহিব। আপোনাৰ কথা সকলোৱে শুনিবলৈ চেষ্টা কৰিব। আপোনাক সন্মান, আপোনাৰ সমাজৰ ফালৰ পৰা সন্মান বুটলিবলৈ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ সমস্যা দূৰ থাকিব। মানসিক চাপ কিন্তু শেষ হ'ব। এই দিনটোৰে পৰা আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে উজ্বলি উঠিব। কৰ্ম কৰাটো অত্যন্ত জৰুৰী। কৰ্ম নকৰিলে, আমি শুদ্ধভাৱে নাথাকিলে আমি ভাগ্য কোনো প্ৰকাৰে আমাৰ উজ্বলি নুঠে। সৎ কাম কৰিব লাগিব। আপুনি সৎ কাম কৰে, নিশ্চয় সৎ পথত চলে, নিশ্চয় ওপৰৰ ভগৱানৰ আদালতত আপোনাক চাই আছে। অতীতটো অতীত হৈ গ'ল, বাস্তৱটো ধুনীয়া কৰিম আপুনি মই একেলগে। প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই শিৱৰাত্ৰিৰ পিছৰে পৰা মহাদেৱৰ কৃপাত আৰু সূৰ্য দেৱতাৰ কৃপাত তেওঁলোকৰ জীৱনলৈ আহিব অপাৰ সুখ। কিন্তু কৰ্ম কৰি যাওক, ভাগৰি নপৰিব। ভগৱানৰ পৰা মৰম বিচাৰক, মানুহৰ পৰা মৰম নিবিচাৰিব। কৰ্ম কৰি যাওক। তুলা ৰাশি। এইবাৰ আহিছোঁ 5 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই শিৱৰাত্ৰিৰ পিছৰে পৰা ভাগ্য সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। বিবাহৰ ক্ষেত্ৰত শুভ ফল পাব। পৰিয়ালত মংগল আহিব। যিসকলে বহুদিন ধৰি কৰ্মৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ৰখি আছে, টেনশ্যনত ভুগি আছে, তেওঁলোকে কিন্তু সমস্যা পাব কিছুমানৰ ক্ষেত্ৰত। কিন্তু শিৱৰাত্ৰিৰ পিছৰে পৰা তেওঁলোকৰ জীৱন সলনি হ'ব। যেনেকুৱা কৰ্ম তেনেকুৱা ফল। কৰ্ম কৰি যাব, ফলৰ আশা কেতিয়াও নকৰিব। সৎ পথত চলক। যিসকলে বহুদিন ধৰি কষ্ট কৰি আছিল, তেওঁলোকৰ শুভ সময় আৰম্ভ হ'বলৈ গৈ আছে।
মহাদেৱৰ সূৰ্যদেৱ তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈছে। প্ৰিয় দৰ্শক, এইবাৰ অন্তিমটো ভাগ্যশালী ৰাশিটোলৈ লৈ আহিছোঁ। তাৰ আগতে আপোনালোকক আটাইকে অনুৰোধ জনাইছোঁ যে আপোনালোকে ইতিমধ্যে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ইতিমধ্যে জলদি ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কেতিয়াও আধৰুৱা কাম নকৰিব। লগতে বেল আইকনটো নটিফিকেশ্যন পাবলৈ দবাই দিব। প্ৰিয় দৰ্শক, 50,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু বেছি সময় নাই, সেয়ে জলদি ইতিমধ্যে ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। প্ৰিয় দৰ্শক, তেনেহ'লে অন্তিমটো ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। অন্তিমটো ভাগ্যশালী ৰাশিটোৱে হৈছে সিংহ ৰাশি। হয়, একদম শক্তিশালী ৰাশি। 2026 চনৰ শিৱৰাত্ৰিৰ পিছৰে পৰা তেওঁলোকৰ জীৱনত আহিব অত্যন্ত সুযোগ সুবিধা, ব্যৱসায়ত আহিব। মানুহ আপোনাৰ চল দেখি আপোনালোকৰ ওচৰত হাতলৈ আহি যায়, কিন্তু মনৰ কথা সকলোকে খুলি নক'ব, এজন বা দুজনকে খুলি ক'ব। কাৰণ আপোনাৰ মনৰ কথা সকলোকে যদি ক'ব বিচাৰে তেনেহ'লে সকলোৱে আপোনাক চান্স ল'ব। সেয়েহে মনৰ কথা এজন বা দুজনকহে শ্বেয়াৰ কৰক। প্ৰিয় দৰ্শক, এই শিৱৰাত্ৰিৰ পিছৰে পৰা আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰিব। হাতলৈ আহিব ধনৰ যোগ, সূৰ্য দেৱতাৰ কৃপাও আপোনাৰ ওচৰত আছে। প্ৰিয় দৰ্শক, কৰ্ম কৰক, ফলৰ আশা নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত বহুতেই ভাল দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, 2026 চনত শিৱৰাত্ৰিয়ে আপোনালোকৰ জীৱনত নতুন পোহৰ লৈ আহিব পাৰে। বিশেষকৈ এই 6টা ৰাশিৰ লোকৰ বাবে আৰম্ভ হ'ব সুখ সফলতা আৰু নতুন অধ্যায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।